নমস্কাৰ ৰাইজসকল, আজি এটা নতুন ভিডিঅ'লৈ আগবাঢ়িছোঁ। আজিৰ ভিডিঅ'টো হৈছে আমাৰ অসমত তিনিখন ডিষ্ট্ৰিক্টত বানপানী আটাইতকৈ হৈছে শিৱসাগৰ, যোৰহাট আৰু লগতে চৰাইদেউ। এই তিনিখন ডিষ্ট্ৰিক্টত ভয়ংকৰ বানপানীৰ ৰূপ লৈছে এইবাৰ, আৰু মানুহ মৃত্যুমুখত পৰিব লগা হৈছে। মানুহ সন্ধানহীন হৈ আছে, লগতে গছত ঘৰৰ ছাতৰ ওপৰত নিজৰ জীৱনটো প্ৰাণ ৰক্ষা কৰিছে। কিবাকে এনেকুৱা ভয়ংকৰ ৰূপ লৈছে। পশুধন, ব্ৰইলাৰ ফাৰ্ম, গৰু ছাগলী মৃত্যুমুখত পৰিব লগা হৈছে। উটুৱাই লৈ গৈছে বাচন পত্ৰ, ধান চাউল এইবাৰ, আৰু মানুহবোৰে তাৎক্ষণিক ওখ ঠাইত যি পাৰিছে আশ্ৰয় ল'ব লগা হৈছে। কিছুমান কিতাপ পত্ৰ যিটো নিজৰ ডকুমেণ্ট বা এইবিলাক প্ৰমাণ পত্ৰবিলাক ল'বলৈ নাপালে তাৎক্ষণিক নিজৰ জীৱনটো বচাৰ বাবে ঘৰৰ পৰা ওলাই যায় আশ্ৰয় ল'ব লগা হৈছে। এনেকুৱা যোনে যি জেগাত গৈ এনেকুৱা প্ৰাণ ৰক্ষা কৰিব লগা হৈছে, আৰু ভয়ংকৰ ৰূপ লৈছে এইবাৰ উজনি অসমত এই তিনিখন ডিষ্ট্ৰিক্টত। আচলতে কোনো গম নাপায় এনেকুৱা তাৎক্ষণিক যে বানপানী হ'ব বুলি। সেইবাবে আমাৰ অসমবাসীয়েও লগে লগে যেতিয়া প্ৰচাৰ হৈ গ'ল, দেখি বেয়া লগা আছে মোবাইলত চাই, আৰু এতিয়া খাবলৈ একো নাই। গতিকে আমাৰ অসমবাসীয়ে হাতৰ সহায় বান সাহাৰ্য দিবলৈ গৈ আছে। বহু ইউটিউবাৰ, যিবিলাক ফেচবুকত ডাঙৰ ডাঙৰ কাম কৰে সেইবিলাকো বান সাহাৰ্য দিবলৈ গৈছে। বহুত ইউটিউবাৰ যেনেকৈ ডিম্পু বৰুৱা, বিকাশ চেত্ৰী, ইফালে সময় গগৈ, এনেকুৱা ডাঙৰ ডাঙৰ ইউটিউবাৰবিলাকে গৈছে। আৰু সৰু ডাঙৰ বুলি কথা নাই, গোটেই সহায়ৰ হাত আগবঢ়াবলৈ গৈ আছে। এতিয়াও হাজাৰ হাজাৰ গাড়ী গৈ আছে, কাৰণ হয়তো 15-20 দিন লাগি পুৰা কিছু শুকাইছে, কিন্তু কিছুমান শুকোৱা নাই। এনেকুৱা দূৰৰ অৱস্থা হৈছে, চব খেতি ক্ষয় হৈ গ'ল। ইফালে পথাৰবিলাক একদম সাগৰ দৰে হৈ গৈছে। পলসীয়া গোটেই বোকাৰে ফুটিছে, আঁঠুলৈকে, কিছুমান কঁকাললৈকে গৈছে। আচৰিত এনেকুৱা এইবাৰ ভয়ংকৰ বানপানীৰ ৰূপ লৈছে। আৰু যিসকলে মৃত্যুমুখত পৰিলেতো আৰু উপায় নাই, এনেকুৱা হৈছে। কিছুমান বুঢ়া বৃদ্ধবিলাকক এনেকুৱা নাও লৈ আনিব লগা হৈছে ওখ ঠাইত আশ্ৰয় ল'বলৈ, নহ'লে বানপানী ভয়ংকৰ ৰূপ লৈছিলে। বৰ্ণাঢ্যবিলাক কান্দা কাটা, কি কৰিবা, উপায় নোহোৱাৰ দৰে হৈ গৈছে। এতিয়া চৰকাৰেও এইবিলাক উদ্ধাৰৰ ক্ষেত্ৰত নাও, কিবা কিবি পথ এইবিলাক পঠাইছে। স্থানীয় কিছুমান আমাৰ গাঁৱৰ পৰা গৈ গোটেই অসমবাসী গৈও বান সাহাৰ্যৰ লগতে উদ্ধাৰ কাৰ্যসূচী কৰিছে। এইটো এটা ভাল পদক্ষেপ হৈছে। লগতে যিসকলে বান সাহাৰ্য কৰিছে তেখেতসকলেও বহুত বহুত ধন্যবাদ থাকিল। এনেকুৱা কোনো দিনে নাহক এই ভয়ংকৰ ৰূপ বা বানপানী, তাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে এনেকুৱা ভয়ংকৰ ৰূপ দেখা নাপাওঁ। কাৰণ সকলোতকৈ এইবাৰ বানপানী উজনি অসমত এই তিনিখন ডিষ্ট্ৰিক্টতে হৈছে। বাচিবলৈ উপায় নাই, এনেকুৱা হৈছে। কি কৰিব, এনেকুৱা ভাষাহীন হৈ গৈছে। ক্লান্তি, আৱেগিক শেষত গৈ কি কৰিব, ওখ ঠাইত, নিৰ্দিষ্ট ঠাইত আশ্ৰয় ল'ব লগা হৈছে। এনেকুৱা পৰিস্থিতি হৈছে। বিনষ্ট কৰিলে এই প্ৰাকৃতিক দুৰ্যোগ। এতিয়া চৰকাৰে বহুতখিনি সাহাৰ্য দিম বুলি কৈছে, কিন্তু চৰকাৰৰ কাম বহুত লেহেমীয়া হয়। কিন্তু যদি আজি ইউটিউবাৰ বা ফেচবুকৰ বা ৰাইজে যদি অসমবাসীয়ে লগে লগে বান সাহাৰ্য নিদিলে, হয়তো মানুহ আকৌ মৃত্যুমুখত পৰিব লগা হ'ল হয়। এনেকুৱা পৰিস্থিতি হৈছে। গতিকে সকলোৱে বান সাহাৰ্য দি থাকক, নহ'লে মানুহবোৰ মৃত্যুমুখত পৰিব। আৰু যিবোৰ পৰিয়ালবৰ্গৰ মানুহবোৰ মৃত্যু হৈছে, তেখেতসকলৰ আত্মাই চিৰশান্তি লাভ কৰক। আৰু এতিয়া শেষত এটাই কথা জনাওঁ যে মই যিসকলে বান সাহাৰ্য এতিয়াও দি আছে আৰু দিও আছে আগৰ পৰাই, সেইসকললৈ শলাগ জনাইছোঁ, প্ৰশংসা কৰিছোঁ, আৰু বহুত বহুত ধন্যবাদ। আৰু লগতে চৰকাৰৰ ওচৰত মোৰ এইটোৱে উত্থাপন আছে, দাবী জনাইছোঁ যাতে যিবোৰ ক্ষয় ক্ষতি হৈছে, ঘৰ দুৱাৰ বা বাচন পত্ৰ, কিতাপ পত্ৰ, ID পত্ৰ, আৰু যিবোৰ খেতি পথাৰ, এইবোৰ গোটেই সমস্ত ক্ষয় ক্ষতি হৈছে, সেইবোৰ যাতে বান সাহাৰ্য হিচাপে এটা ডাঙৰ
মানে ধানৰ টোপোলা দিব লাগে যাতে মানুহবিলাকে চলিব পাৰে। তাৰে যোৰহাট বা শিৱসাগৰ চৰাইদেউ ডিষ্ট্ৰিক্টৰ পৰিয়ালবৰ্গই তেনেকৈ এটা চৰকাৰী অনুদান দিব লাগে, যাতে তাৎক্ষণিক দিব লাগে, যাতে পৰিয়ালবৰ্গে চলিব পাৰে। আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ, আৰু ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব। ধন্যবাদ থাকিল।